নমস্কাৰ মই অনামিকা শৰ্মাৰ পুৱাৰ ভাগতে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো যিসকল চৰকাৰী চাকৰিয়ালে অৰুণোদয়ৰ সুবিধা লৈ আছে নাইবা অৰুণোদয়ৰ ধন লৈ আছে সেই সকলৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ অতি শীঘ্ৰেই দৰমহাৰ পৰা ধন কৰ্তন কৰা হ'ব বুলি জানিব পৰা গৈছে সেই সকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে যেনেকৈ অৰুণোদয়ৰ ধন অকল দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবেহে নাইবা মধ্যবিত্তৰ লোকৰ বাবেহে ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰদান কৰিছে কিন্তু কি কাৰণত সেই ধনাঢ্য ব্যক্তিসকলে নাইবা ধনী ব্যক্তিসকলে অৰুণোদয়ৰ সুবিধা লাভ কৰিছে তাৰে কিন্তু এতিয়া প্ৰশ্নৰ উত্তৰ দিব লাগিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে কঠোৰৰ পৰা কঠোৰ বাক্যবান প্ৰদান কৰা হৈছে এই মুহূৰ্তত আমি সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু জনাইছো যে পুৱাৰ ভাগতে এটা গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত জনাইছো চাকৰি থাকিও গোপনে অৰুণোদয়ৰ সুবিধা লোৱা কোনো লোক এই ক্ষেত্ৰত হাৰি যাব নোৱাৰিব দৰমহাৰ টকাৰে ঘূৰাই দিব লাগিব অৰুণোদয়ৰ ধন আৰু অৰুণোদয় লোৱা চৰকাৰী চাকৰিয়ালৰ তালিকা প্ৰস্তুত কৰা হৈছে বুলি জানিব পৰা গৈছে তালিকাত থকা চৰকাৰী কৰ্মচাৰীসকলে উভতাই দিব লাগিব ধন তালিকালৈ ঘৰে ঘৰে চলিব অভিযান আৰু সেই অভিযানত যদি কোনো লোক ধৰা পৰে তেতিয়া হলে কিন্তু তেওঁলোকৰ বিপদ নিশ্চিত আৰু এনে 682 গৰাকী চৰকাৰী কৰ্মচাৰীৰ তালিকা পাইছে চৰকাৰে এই সকল চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা অৰুণোদয় লোৱা সচল ব্যক্তিসকলৰ ওপৰতো হ'ব ব্যৱস্থা বক্ৰ পথেৰে অৰুণোদয় লোৱা লোকৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান কৰা হ'ব চৰকাৰী চাকৰিয়ালে কি কাৰণত অৰুণোদয়ৰ ধন লৈছে তাৰে উত্তৰ দিব লাগিব চৰকাৰী চাকৰিয়ালৰ ঘৰে ঘৰে যাব চৰকাৰী জাননী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে কালিৰ ভাগত দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছিল যে অৰুণোদয় আঁচনি লোৱা চৰকাৰী চাকৰিয়ালৰ এইবাৰ বিপদ নিশ্চিত হৈ পৰিব কাৰণ দেখিবলৈ পোৱা যায় ৰাজ্য চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ হেতু বিভিন্ন পদক্ষেপ হাতত লৈছে আঁচনি ৰূপায়ণ কৰিছে আৰু যিসকল দৰিদ্ৰ শ্ৰেণীৰ লোক আছে নাইবা মধ্যবিত্ত লোক আছে তেওঁলোকক বিশেষকৈ এনে ধৰণৰ যি সা সুবিধা সেয়া প্ৰদান কৰা হৈছে লগা হলে সেয়া অৰুণোদয়ৰ সুবিধাই হওক লগা হলে সেয়া ৰেচন কাৰ্ডৰ সুবিধাই হওক কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ইয়াৰে এতিয়া সুযোগ বুজিছে একাংশই চৰকাৰী চাকৰিয়ালৰ এতিয়া তালিকা প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে কাৰণ দেখিবলৈ পোৱা গৈছে সেই লোকসকলৰ গাড়ী আছে ফ্ৰিজ আছে এচি আছে তৎসত্ত্বেও কি কাৰণত এনে ধৰণৰ সুবিধাসমূহ তেওঁলোকে লৈছে তাৰে কিন্তু এতিয়া প্ৰশ্ন দিব লাগিব ৰাজ্য চৰকাৰক তেওঁলোকে প্ৰশ্ন দিব লাগিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই ক্ষেত্ৰত কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে বক্ৰ পথেৰে অৰ্থাৎ বেআইনীভাৱে যিসকলে অৰুণোদয়ৰ সুবিধা লৈছে তেওঁলোকৰ বিৰুদ্ধে কিন্তু কঠোৰ হৈ পৰিছে চৰকাৰ চাকৰি থাকিও গোপনে অৰুণোদয় লোৱা কোনো লোক হাৰি যাব নোৱাৰিব উল্লেখযোগ্য কথা যে দৰমহাৰ টকাৰে ঘূৰাই দিব লাগিব অৰুণোদয়ৰ ধন অৰুণোদয় লোৱা চৰকাৰী চাকৰিয়ালৰ ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে চৰকাৰে তালিকাত থকা চৰকাৰী কৰ্মচাৰীসকলে উভতাই দিব লাগিব সেই ধন আৰু তালিকালৈ ঘৰে ঘৰে অভিযান চলিব বুলি জানিব পৰা গৈছে ৰাজ্য চৰকাৰ এই ক্ষেত্ৰত কঠোৰ হৈ পৰিছে 682 গৰাকী চৰকাৰী কৰ্মচাৰীৰ তালিকা পাইছে চৰকাৰে গতিকে এই ক্ষেত্ৰত সাৱধান হওক সেই সকল কৰ্মচাৰী আৰু এই সকল কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল এই ক্ষেত্ৰত সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ আমাৰ বৰ্তমান অৰুণোদয় পষেক চলি আছে অৰ্থাৎ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত অৰুণোদয় 3.0 আমি হিতাধিকাৰীসকলক নিৰ্বাচন কৰিব খুজিছো আৰু অৰুণোদয় 2.0 আমি বন্ধ কৰি 3.0 লৈকে যাব খুজিছো 3.0 বেছি হিতাধিকাৰী থাকিব সম্প্ৰসাৰিত ব্যৱস্থা হ'ব লাহে লাহে জীৱন বীমা আদিৰ লগতো লিংক আপ হ'ব কিন্তু এই অৰুণোদয় আঁচনিখন হল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হল যে 682 জন চৰকাৰী কৰ্মচাৰী অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে যেতিয়া তেওঁলোকৰ একাউণ্ট বিলাক আমি বেংকৰ লগত মেটচ কৰিছিলো তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালো যে 682 জন চৰকাৰী কৰ্মচাৰী যি ৰেগুলাৰ কন্ট্ৰেকচুৱেল নহয় যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছো আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম 682 জন আমাৰ ওচৰত
থ্ৰ' পৰ্টেল আমাৰ ধৰাত পৰিছে, কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে। অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে। সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকে টকা পইচা লৈ আছে, মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে, ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম। আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম। আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছোঁ। আৰু যদি আপোনালোক কোনোবাই ডিটেইল বিচাৰে, 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে, আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম। বা কালি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিমল বৰাৰ পৰা আপোনালোকে অহাকালি লৈ ল'ব পাৰিব যদি আপোনালোকে বিচাৰে। আমাৰ বৰ্তমান অৰুণোদয় প্ৰশেষ চলি আছে, অৰ্থাৎ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত অৰুণোদয় 3.0 আমি হিতাধিকাৰীসকলক নিৰ্বাচন কৰিব খুজিছোঁ। আৰু অৰুণোদয় 2.0 আমি বন্ধ কৰি 3.0 লৈকে যাব খুজিছোঁ। 3.0ত বেছি হিতাধিকাৰী থাকিব, সম্প্ৰসাৰিত ব্যৱস্থা হ'ব, লাহে লাহে জীৱন বীমা আদিৰ লগতো লিংক আপ হ'ব। কিন্তু এই অৰুণোদয় আঁচনিখন হ'ল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি। আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল যে 682 জন চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে। যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেটচ কৰিছিলোঁ, তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালোঁ যে 682 জন চৰকাৰী কৰ্মচাৰী, যি ৰেগুলাৰ কণ্ট্ৰেকচুৱেল নহয়, যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল। আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম। 682 জন আমাৰ ওচৰত থ্ৰ' পৰ্টেল আমাৰ ধৰাত পৰিছে, কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে। অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে। সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকে টকা পইচা লৈ আছে, মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে, ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম। আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম। আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছোঁ। আৰু যদি আপোনালোক কোনোবাই ডিটেইল বিচাৰে, 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে, আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম। বা কালি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিমল বৰাৰ পৰা আপোনালোকে অহাকালি লৈ ল'ব পাৰিব যদি আপোনালোকে